লংকাৰ কাকিত এবাৰ ধাৰাবাহিক চুৰিকাণ্ড দেওবাৰে ফুট গধূলিতে সংঘটিত চুৰিকাণ্ড আৰু কাকি থানাৰ পৰা প্ৰায় 200 মিটাৰ দূৰত্বত এই ঘটনা সংঘটিত হয়। ভূপেন কলিতা নামৰ এজন লোকৰ ঘৰত এই চুৰিৰ ঘটনা সংঘটিত হয়। ঘৰত সেই সময়ত কোনো লোক নাছিল আৰু তেতিয়াই এই চুৰিৰ ঘটনা সংঘটিত হৈছে। চুৰে প্ৰৱেশ কৰে ঘৰৰ সিলিঙৰ জৰিয়তে আলমিৰা ভাঙি চুৰিৰ চেষ্টা কৰিছিল চুৰে। আজি সন্ধিয়া আমি মানে 9:30 বজাত আমি হেৰিলৈ গৈছিলোঁ বনভোজ খাবলৈ কাৰ্বি আংলঙলৈ। আহি দেখোঁতে ইয়াত চুৰ হৈছে আমাৰ ঘৰত সন্ধিয়াতে পিছফালেদি সোমাই এচি বৰ্ডৰ ওপৰেদি আহি পেলাই এচি বৰ্ডেদি প্ৰৱেশ কৰে। কৰি পেলাই আপোনাৰ এচি বৰ্ড ভাঙি পেলাই সোমাই পেলাই গডৰেজবোৰ খোলে। খুলি কি ক'ত নষ্ট হৈছে তেনেকৈ আমি গম পোৱা নাই। কিন্তু এটা কথা হ'ল ধাৰাবাহিকভাৱে চুৰ প্ৰক্ৰিয়াটো কাকিত চলিয়ে আছে গতানুগতিকভাৱে। আজি মোৰ ঘৰত হৈছে 4 ছাগলী চুৰ, অনেক ধৰণৰ চুৰ।